নমস্কাৰ অৰিতা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা সুন্দৰ পদ্ধতি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। সেই পদ্ধতিটো প্ৰক্ৰিয়াটো বা ৰেমেডি বুলিও ক'ব পাৰি, ইমানেই পাৱাৰফুল হয়। আপোনালোকে এটা নিজৰ সপোন পূৰণ কৰাত আপোনালোকে এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰ অতিকৈ সুন্দৰ ফল নিজৰ লাইফত আপোনালোকে দেখিবলৈ পাব। এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, যিসকলে এনেধৰণৰ ৰেমেডি বিশ্বাস কৰে বা ফ'ল' কৰে তেওঁলোকৰ লাইফত পূৰা চেঞ্জ আহিছে, আৰু বিশ্বাস নকৰাসকলে ভিডিঅ'টো স্কিপ কৰিব পাৰে। আৰু বিশ্বাসে মিলৰ খৰি, যিহেতু আমি প্ৰমাণ পাইছোঁ আমাৰ লাইফত সেইখিনি চেঞ্জ আমি দেখিছোঁ, চ' সেইকাৰণে শ্বেয়াৰ কৰি ভাল লাগে। আৰু যিসকলে নিজৰ জীৱনটো পৰিৱৰ্তন কৰিম বুলি এনেধৰণৰ ভিডিঅ'ত ভিজিট কৰে আৰু তেওঁলোকে সফল হ'বই। আৰু ইউনিভাৰ্ছৰ ওচৰত মই তাকে প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে যাতে নিজৰ জীৱনটো সুখ সমৃদ্ধিময় কৰি তুলিব পাৰে। আৰু যিসকল নতুন তেওঁলোকক মই ক'ব বিচাৰিছোঁ, আপোনালোকে যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ আপোনালোকৰ জীৱনত আপোনালোকক আগুৱাই লৈ যাব পৰা কিছুমান ছাপৰ্টিং ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰি থকা হয়। আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়া অনাগত দিনত মই ভিডিঅ' দিলে নটিফিকেশ্যন যাব। আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটো এটা মানুহৰ সুন্দৰ হেবিট। আৰু লগতে আপোনালোকক মোৰ পৰিচয়টো দিব বিচাৰিছোঁ, মই এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত গৈ এক্সেছ বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ। আপোনালোকেও নিজৰ সুবিধা অনুযায়ী আপোনালোকে নিজে মোৰ লগত কণ্টেক্ট কৰি এক্সেছ বাৰ্ছৰ ক্লাছৰ ডেট ল'ব পাৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। সেই অনুপাতে আপোনালোকক ক্লাছ প্ৰভাইড কৰা হয়। আৰু লগতে এঞ্জেল হিলাৰ, এঞ্জেলৰ ক্লাছসমূহ দিও মানুহৰ জীৱনটো সহজ কৰি তোলা হৈছে, যে এঞ্জেলৰ পৰা কেনেকৈ সহায় ল'ব পাৰোঁ আমি সৰু ডাঙৰ বিভিন্ন সমস্যাৰ সমাধান এঞ্জেলৰ পৰা পাব পৰা যায়। লগতে 7 চক্ৰ হিলাৰ, 7 চক্ৰ হিলিং এণ্ড এক্টিভেশ্যন কৰা মানুহৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। 7 চক্ৰ মেডিটেশ্যনত কুণ্ডলিনী শক্তি এক্টিভেশ্যন কৰা হয়। চ' সেইকাৰণে অতি পাৱাৰফুল ৰিজাল্ট মানুহে লাইফত দেখিবলৈ পাইছে। লগতে টেৰট কাৰ্ড ৰিডাৰ, আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে তাক খুটি নাটি মাৰি জানি বুজি আপোনাৰ সমস্যাৰ সমাধান দিয়া হয় আৰু আপোনাক আগুৱাই লৈ যোৱা হয়। চ' যি কৰিয়ে নহওক এটা সুন্দৰ জীৱন যাপন যাতে আপোনালোকে কৰিব পাৰে তাৰ মানসেৰে মই ৰীতা। আৰু বলক ভিডিঅ'ৰ মাজলৈ যাম। আজি সেই ৰেমেডিটো অতি সহজ। আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, সদায় নিজৰ সপোন ফুলফিলমেণ্ট কৰিবলৈ হ'লে আমি ডায়েৰী ইউজ কৰিবই লাগিব। বহুত ধুনীয়া ধুনীয়া সুন্দৰ ডায়েৰী পায়, বহুত ধুনীয়া ৰং বিৰঙৰ ডায়েৰী আপোনালোকে আনিব। প্ৰথমতে আপোনালোকৰ সপোনবিলাকৰ লিষ্ট বনাব, ঠিক আছে। সৰুৰ পৰা লাহে ক্ৰমান্বয়ে ডাঙৰ যিমান আছে, যিটো আপুনি অসম্ভৱ বুলি ভাবিছে তাৰ সৰুৰ পৰা ডাঙৰলৈকে আপুনি সপোন লিখক। আৰু তাৰ ভিতৰত যিটো আপোনাৰ বৰ্তমান ইম্পৰ্টেণ্ট বুলি ভাবিছে সেইটো যদি আপোনালোকে কৰিব বিচাৰিছে, কোনো নিৰ্দিষ্ট বাৰ নাই, যিদিনাখনে আপুনি ভাবিছে সেই কৰিম বুলি সেইদিনাখন পৰা ষ্টাৰ্ট কৰিব পাৰিব। এগিলাচ পানী ল'ব। আপোনালোকে জানে পানীয়ে এবজৰ্ব কৰিব পৰা, শব্দ শুনিব পৰা, যিকোনো বস্তু এবজৰ্ব কৰিব পৰা গুণ আছে। লগতে নিমখৰো আছে। আজি পানী আৰু নিমখৰ সংমিশ্ৰণত এটা ৰেমেডি আপোনালোকক আগবঢ়াইছোঁ, যথেষ্ট পাৱাৰফুল হয়, ঠিক আছে। চ' আপোনালোকে খোৱাৰ সময়ত পানী গিলাচ চিচাৰৰ গ্লাছ এটা আনিব আৰু তাতে অলপমান সোঁহাতেৰে নিমখ দি দিব। তাৰপিছত বগা কাগজ এখনত নিজৰ যিটো সপোনটো পূৰণ হৈ গ'ল বুলি প্ৰেজেণ্ট টেন্সত লিখিব। ছাপ'জ কাৰ এখনকে আপুনি ল'ব বিচাৰি আছে, ল'ব পৰা নাই, কাৰখনৰ নামৰ সৈতে লিখি পেলাই ক'ব যে মই এই কাৰখন ল'লোঁ, মই বহুত হেপ্পী, থেংক ইউ ইউনিভাৰ্ছ। আৰু এই কাগজৰ টুকুৰাটো পানীখিনিতে ভৰাই পেলাই বিচনাৰ তলত আপুনি য'ত শীতান কৰি শুৱে তাৰ তলত পোনে পোনে তলত থৈ দিব। আৰু ৰাতিপুৱা যে গা নোধোৱাকৈ চুব নোৱাৰিব সেইটো কথা নাই। গা নোধোৱাকৈ উঠি পেলাই গৈ আপোনালোকে ফুলৰ গুৰিত, গছৰ গুৰিত দিব, কিন্তু টাবত নিদিব, সপোনখিনি বন্দী হৈ যাব। চ' টাবত নিদিব, গছৰ গুৰিত দিব বা ফুলৰ খালি মাটিত বিলীন হৈ যোৱাকৈ ইউনিভাৰ্ছৰ আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ যাতে মেছেজটো গুচি যায়, চ' ৰিচিভ কৰিব পৰাকৈ তাত আপোনালোকে দিব। আৰু এইটো এটা সপোন পূৰণ কৰিবলৈ 21 দিনকৈ কৰিব। কেতিয়াবা যে এনেকুৱা মেজিক হয় 21 দিন আপুনি ৰিচুৱেলটো নকৰাৰ আগতে সপোনটো পূৰণ হয়। যদি মিনিমাম আপোনাৰ কিবা এটা 10,000 পইচা এটা আপোনাৰ প্ৰয়োজন হৈ আছে কিবা সমস্যা সমাধানৰ কাৰণে, চ' সেইটো লিখিব পাৰে যে মই 10,000 টকাটো পাই গ'লোঁ,
থেংক ইউ ইউনিভাৰ্ছ, যিটো বিচাৰিছিলোঁ 10,000 টকাটো মই বৰ্তমান পাই গ'লোঁ, থেংক ইউ ইউনিভাৰ্ছ বুলি কৈ পেলাই আপুনি ভৰাই যাওক। 21 দিনৰ আগতেই আপোনালোকে পাই যাব পাৰে। চ' সদায় নি পেলাই এনেকৈ গছৰ গুৰিত দি দিব, টাবত নিদিব। ইমান সৰু এটা ৰেমেডি কৰি আপোনালোকে উপকৃত হ'ব পাৰে। আৰু আমাৰ যিটো বিশ্বাসেই মই এটা ভিডিঅ'টো আপোনালোকক আপলোড কৰিছোঁ, আমাৰ ছাবকনচিয়াছ মাইণ্ডটোলৈ মেছেজ পঠিয়াই। এইটো বহুত পাৱাৰফুল হয়। এই ৰেমেডিটো কৰিলে এনেকৈ আমি উপকৃত হ'ব পাৰোঁ। আৰু তাত ব্যৱহাৰ কৰা বস্তুখিনি বহুত পাৱাৰফুল। পানী বহুত মানে কি এনেকৈ এবজৰ্ব কৰিব পৰা বা কেটচিং কেপাচিটি থাকে পানীৰ, ঠিক আছে। চ' সেইটো কাৰণে আপোনালোকে পানী আৰু নিমখেও আপোনালোকে এনাৰ্জি ধৰিব পাৰে। চ' নিমখ এইটো কাৰণে ব্যৱহাৰ কৰাইছে, বহুত পাৱাৰফুল হয়। আপোনালোকে কৰি চাব, সুন্দৰ ৰিজাল্ট পাবলৈ সক্ষম হ'ব। থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।